নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আৰু আজিৰ এডভাৰটাইজমেণ্টটো আহিছে আছাম বায়'টেকনলজি কাউন্সিলৰ পৰা য'ত তেওঁলোকে এটা পদৰ বাবে আবেদন বিচাৰিছে গতিকে কি পদ কোৱালিফিকেশ্যন কি বিচাৰিছে দৰমহা এজ লিমিট গোটেইখিনি কথা ভিডিঅ'টিত গম পাব ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব যিটো পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে পদটোৰ নাম হৈছে ফাইনেন্স এণ্ড এডমিনিষ্ট্ৰেশ্যন কনচালটেণ্ট এট আছাম বায়'টেকনলজি কাউন্সিল কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ এজ লিমিটৰ কথা লৈ আহিছোঁ কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব ফাইনেন্স বা বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা পাব্লিক পলিচি বা এনি ৰিলেটেড ফিল্ড আৰু মিনিমাম 55% এগ্ৰিগেট মাৰ্কছ থাকিব লাগিব বয়সৰ সীমা মেক্সিমাম 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েঞ্চ থকাটো বাধ্যতামূলক আৰু ডিউৰেশ্যন অফ দ্য এংগেজমেণ্ট ইনিচিয়েলি 11 মান্থছৰ বাবে হ'ব আৰু এইটো ৰিনুৱেল হ'ব দৰমহা দিব 50,000কে পাৰ মান্থ ফিক্স পে হয় যিহেতু কণ্ট্ৰেকচুৱেল পোষ্ট হয় আৰু তেওঁলোকে 12 ডেজ CL থাকিব আৰু যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেওঁলোকে অনলাইন যোগে আবেদন কৰিব পাৰিব ইমেইল এড্ৰেছ দি দিয়া আছে ইয়াতে এডভাৰটাইজমেণ্টখনতে উইদিন 15 ডেজ অফ পাব্লিকেশ্যন অফ দিছ এডভাৰটাইজমেণ্ট আজিৰ পৰা 15 দিন ধৰক আপোনালোকে আৰু বা হাৰ্ড কপিটো এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যন ফৰ্মখন এডভাৰটাইজমেণ্টৰ তলতে দিয়া আছে এইখন মই ডেছক্ৰিপশ্যনত দি দিম আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ